নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটুলি আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ ছেকশ্যন আমাৰ ইউটিউব চেনেলত য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে আমি ইম্পৰ্টেণ্ট জিকে এমচিকিউজবোৰ কৰি আছোঁ সেয়ে গতিকে মই আজি পুনৰ কেইটামান ইম্পৰ্টেণ্ট জিকে এমচিকিউজ লৈ আহিছোঁ যি নেকি এক্সাম পাৰ্চপেক্টিভত হয় গতিকে আহক ষ্টাৰ্ট কৰোঁ অসমক ৰাজ্যপালৰ অধীনত কেতিয়া এখন প্ৰদেশৰ মৰ্যাদা দিয়া হয় 1921 চনত 1921 চনত অসমক ৰাজ্যপালৰ অধীনত এখন প্ৰদেশৰ মৰ্যাদা দিয়া হয় গোপীনাথ বৰদলৈক কেতিয়া আৰু কি কাৰণত গ্ৰেপ্তাৰ কৰা হৈছিল গোপীনাথ বৰদলৈক 1922 চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হয় সম্ৰাট ঔৰংজেবৰ হৈ কোচবিহাৰ কোনে জব্দ কৰিছিল সম্ৰাট ঔৰংজেবৰ হৈ মিৰ্জুমলাই কোচবিহাৰ জব্দ কৰিছিল লালকিল্লা কোনে নিৰ্মাণ কৰিছিল লালকিল্লা শাহজাহানে নিৰ্মাণ কৰিছিল আৰু এয়া আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যি নেকি এক্সামত সুধিব পাৰে যে লালকিল্লা কোনে নিৰ্মাণ কৰিছিল শাহজাহানে লালকিল্লা নিৰ্মাণ কৰিছিল ৰাজ্যাভিষেকৰ পিছত শিৱাজীয়ে কি উপাধি গ্ৰহণ কৰিছিল ৰাজ্যাভিষেকৰ পিছত শিৱাজীয়ে ছত্ৰপতি উপাধি গ্ৰহণ কৰিছিল ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কাক কোৱা হয় ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি ৰাজা ৰামমোহন ৰায়ে কোৱা হয় The first Indian War of Independence 1857 to 59 और लेखक হৈছে কার্ল মার্কস और কার্ল মার্কসে আপোনালোকে এই প্ৰশ্নটো এনেধৰণে দিব পাৰি যে The first Indian War of Independence 1857 to 59 और लेखক কোন আছিল আৰু ইয়াৰ উত্তৰ হ'ব আপোনালোকৰ কার্ল মার্কস লিখা এটি বহুত ইম্পৰ্টেণ্ট কিতাপ হয় যে The first Indian War of Independence 1857 to 59 গতিকে এয়া ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ভাৰতত ইংৰাজী শিক্ষাৰ মেগনা কাৰ্টা বুলি কাক কোৱা হয় উডছ ডিছপেচক ভাৰতৰ ইংৰাজী শিক্ষাৰ মেগনা কাৰ্টা বুলি কোৱা হয় জনা যায় চাৰ্লছ উডৰ শিক্ষানীতি নিম্নলিখিত কোনটো সমস্যাৰ সৈতে সম্পৰ্কিত ফিমেল এডুকেশ্যনৰ সমস্যাৰ সৈতে জড়িত ওকে পুনৰ আমি পঢ়িম চাৰ্লছ উডৰ শিক্ষানীতি নিম্নলিখিত কোনটো সমস্যাৰ সৈতে সম্পৰ্কিত চাৰ্লছ উডৰ শিক্ষানীতি ফিমেল এডুকেশ্যনৰ সৈতে জড়িত বা সম্পৰ্কিত ভাৰতীয়সকলৰ বাবে ভাৰত কাৰ ৰাজনৈতিক বাৰ্তা আছিল দয়ানন্দৰ বাবে ভাৰতীয়সকলৰ বাবে ভাৰত কাৰ ৰাজনৈতিক বাৰ্তা আছিল দয়ানন্দ আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিল দয়ানন্দ সৰস্বতী এয়া আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল দয়ানন্দ সৰস্বতী আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল বা কৰিছিল আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল 1875 চনত যি নেকি দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল মূল শংকৰ স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ প্ৰাৰ্থনা সমাজ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল প্ৰাৰ্থনা সমাজ আত্মাৰাম পাণ্ডুৰামে কেশৱ চন্দ্ৰ সেনৰ লগত লাগি 31 মাৰ্চ 1867 চনত প্ৰতিষ্ঠা কৰিছিল ভাৰতৰ সামাজিক সংস্কাৰৰ ক্ষেত্ৰত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ আটাইতকৈ ডাঙৰ অৱদান কি আছিল বিধৱা বিবাহ আৰু ছোৱালীৰ শিক্ষা গভৰ্ণৰ জেনেৰেলৰ উপাধি কোন চনত ভাইচৰয়লৈ সলনি কৰা হৈছিল 1858 এডিত আৰু এডিৰ আপোনাৰ ফুল ফৰ্ম হৈছে এক মিনিট আকৌ পুনৰ পঢ়িম গভৰ্ণৰ জেনেৰেল উপাধি কোন চনত ভাইচৰয়লৈ সলনি কৰা হৈছিল 1858 এডিত আৰু মগধৰ প্ৰথম ৰাজধানীৰ নাম কি মগধৰ প্ৰথম ৰাজধানীৰ নাম হৈছে ৰাজগৃহ দ্বিতীয় অশোক কাক কোৱা হয় দ্বিতীয় অশোক কনিষ্কক কোৱা হয় দশৰাজানা কোন আছিল দশৰাজানা 10জন ৰজা আছিল দশৰাজানা কোন আছিল বা দশৰাজানা মানে কি হয় দশৰাজানা মানে হলে 10জন ৰজা আছিল কদম্বৰী নামৰ ৰোমান্টিক নাটকখনৰ লেখক কোন কদম্বৰী নামৰ ৰোমান্টিক নাটকখনৰ লেখক হৈছে বাণভট্ট গতিকে আপোনালোকৰ কোনো সকলো কুৱেশ্যনে আপোনালোকৰ ইম্পৰ্টেণ্ট হয় কোনো ইম্পৰ্টেণ্ট নহয় বুলি ক'ব নোৱাৰি কাৰণ এক্সামত কোনটো প্ৰশ্ন দিব পাৰে বা আহিব পাৰে সেয়া আমি নাজানো সেয়া আমাৰ কাম হ'ল সকলো ধৰণৰ প্ৰশ্ন পঢ়া গতিকে আপোনালোকৰ আজি মই এইখিনি ইম্পৰ্টেণ্ট জিকে এমচিকিউজবোৰ লৈ আহিলোঁ গতিকে এই আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰিব পাৰিব চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব আৰু লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে